ওলাইছে বাঘ। কলিয়াবৰত পুনৰ ঢেকীয়াপতীয়া বাঘৰ আতংক। 5:15 এটা ঢেকীয়াপতীয়া বাঘ মোৰ ঘৰৰ কিনাৰেদি জাষ্ট গেটৰ বাহিৰেদি ফিল্ডত ওলাই যোৱাত মোৰ সন্মুখেই হৈছিলে, হ'লেও মানে অলপ আঁতৰত আৰু তাত দেখা পালোঁ। কিন্তু এইটো লাগিছে ঘৰৰ আগেদি গৈছেতো। প্ৰায় 3 মাহ ধৰি কলিয়াবৰৰ বিভিন্ন স্থানত আতংকৰ সৃষ্টি কৰি থকা ঢেকীয়াপতীয়া বাঘৰ আজি পুৱা আবিৰ্ভাৱ হ'ল কামাখ্যা গাঁৱত। দাদাই যে চিঞৰ বাখৰ কৰিছে, বাঘটো মানে আমাৰ ঘৰৰ আগফালে ফিল্ডতে ওলাইছিলে। তাৰপিছতে এইপিনেদি মানুহ অহা যোৱা কৰি আছিলে, ভয় খাইছোঁ। বাঘটো সন্মুখতে ৰাস্তা পাৰ হৈ গৈছিলে। বাঘটো ডাইৰেক্টলি আহিছে আমাৰ এইফালেদি। মহালয়া উপলক্ষে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলোৱাৰ গয়াৰ সন্মুখত ওলাল ঢেকীয়াপতীয়া বাঘ। আমি মহালয়াৰ কাৰণে ৰাতিপুৱা ওলাইছিলোঁ। ওলাওঁতে আমাৰ ঘৰৰ সন্মুখেদিয়ে বাঘটো গৈছে। যাওঁতে মানে এখেতে চিঞৰ বাখৰ কৰিলে, কৰা দেখি আমাৰ মাইকী মানুহে আমি ভয়ো খাইছোঁ। ভয় খাই আমি মানে গেটৰ ভিতৰৰ ফালে সোমাই আহিলোঁ। কি বাঘ আছিলে এইটো? ঢেকীয়াপতীয়া। আগতেও আহিছে। পুৰুষ, মহিলা, শিশুসহ সকলোৱে মহালয়া উপলক্ষে পুৱা খোজকাঢ়ি থকাৰ সময়তেই সন্মুখেৰে দৌৰ মাৰিলে প্ৰকাণ্ড ঢেকীয়াপতীয়াই। আতংকিত গয়া ৰাইজ। ৰাতিপুৱা অইন বছৰৰ নিচিনা এই বছৰো মহালয়াৰ কাৰণে আমি ৰাস্তাত খোজ কাঢ়োঁতে সকলো আছিলে, ল'ৰা ছোৱালী আছিলে, জ্যেষ্ঠসকল আছিলে, মহিলা আছিলে, সকলো আছিলে। গতিকে ৰাতিপুৱা মৰ্ণিঙত আহোঁতেই আমাৰ কামাখ্যা গাঁৱৰ ভিতৰৰ পৰা বাঘ ওলাই গৈছে। গাঁৱৰ ৰাইজে দেখি ভয়ত আতংকিত হৈছে। ল'ৰা ছোৱালী, বুঢ়া বৃদ্ধ সকলোখিনি ভয় খাইছে। জখলাবন্ধা শিলঘাট সংযোগী গড়কাপ্তানি পথৰ ওপৰেদি পুৱা এনেদৰে দৌৰ মাৰে ঢেকীয়াপতীয়া বাঘে। দীৰ্ঘদিন ধৰি অঞ্চলটোত ঢেকীয়াপতীয়াৰ আতংক অব্যাহত থকাৰ বাবেই এতিয়া শংকিত গয়া ৰাইজ। ভয় লাগিছে। আমি মানে ওলাবলৈ ভয়েই আৰু এতিয়া বাঘৰ কাৰণে। আমাৰ মানে এই কামাখ্যা, নাম কামাখ্যা, ল'ৰা ছোৱালীওতো ওলাবলৈ ভয়। প্ৰশাসনক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক সকলো জনোৱা হৈছে। তেওঁলোক আহিলেও বাঘ নাপায়। তেওঁলোক সঠিক সময়ত নাপায়। ঘৰৰ হাতীয়ে ভাঙি যোৱাৰ পাছত পায়, বাঘ গুচি যোৱাৰ পাছত পায়। সোনকালে এই ঢেকীয়াপতীয়া বাঘ বনাঞ্চললৈ পঠিয়াই ৰাইজক নিৰাপত্তা দিবলৈ আহ্বান জনাইছে সকলোৱে। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।